প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ এই ভিডিঅ'ৰ আলোচ্য বিষয় হ'ল টেন্স কাৰেকশ্যন। পৰীক্ষাত সাধাৰণতে কোৱেশ্চনটো দিয়া থাকে এনে ধৰণৰ, কাৰেক্ট দ্য টেন্স ফ্ৰম দ্য ফলোয়িং সেন্টেন্সেস গিভেন বিলো, অথবা কারেক্ট দ্য ফর্ম অফ টেন্সেস of the following sentences given below এনেকে দিয়া থাকে। অর্থাৎ এটা সেন্টেন্সত ব্ৰেকেটত এটা ভার্ব দিয়া থাকে আৰু সেই ব্ৰেকেটৰ ভার্বটো আমি শুদ্ধ টেন্সত লিখিব লাগে। কেতিয়াবা ব্ৰেকেট দিয়াৰ পিছত সোঁফালে ড্যাশ এটা দিয়া থাকে, অর্থাৎ আমি যিকোনো কারেকশন কৰিম সেইখিনিৰ ভিতৰত কৰিব লাগে। ড্যাশ দিয়া থাকিলে টেনশন কৰিব লগা একো নাই, আমি কেৱল টেন্সটোহে কারেকশন কৰি তাতে লিখিব লাগে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই অনুৰোধ কৰিছোঁ, যদি কোনোবাই এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে। ফাৰ্ষ্ট সেন্টেন্স, she read a book when I saw her. মই তাইক দেখিছিলোঁ যেতিয়া তাই কিতাপ পঢ়িছে। এই সেন্টেন্সটোত when আছে আৰু এটা অংশ whenৰ পিছৰ অংশটো past indefinite tenseত দিয়া আছে। আৰু আমি জানো যিবিলাক সেন্টেন্সত when বা while থাকে সেইবিলাক সেন্টেন্সৰ এটা অংশ যদি past indefinite tenseত হয় তেতিয়াহ'লে আনটো অংশ past continuous tenseত হয়। তেতিয়াহ'লে আমি এই সেন্টেন্সটো লিখিব পাৰোঁ যে তাই পঢ়ি আছিল যেতিয়া মই তাইক দেখিছিলোঁ। অৰ্থাৎ ইংৰাজীত লিখিলে আমি ক'ম she was reading a book when I saw her. Second sentence, if it rain tomorrow we will have to put off the mess. This is a conditional sentence. এটো এটা শর্তযুক্ত বাক্য। প্রথম শর্তটো হল যদি বৰষুণ হয় তেতিয়াহ'লে আমি ম্যাচটো স্থগিত ৰাখিব লাগিব। অৰ্থাৎ ম্যাচটো স্থগিত ৰখা নৰখাটো ৰেইনৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু সেই কাৰণে এটা কন্ডিশনাল বা শর্তযুক্ত বাক্য। এনেকুৱা শর্তযুক্ত বাক্যৰ এটা অংশ যদি ফিউচাৰ ইনডিফিনিট টেন্সত হয়, যেনেকৈ ইয়াত দিয়া আছে উই উইল, ফিউচাৰ ইনডিফিনিট টেন্সত দিয়া আছে, তেতিয়াহ'লে আন এটা অংশ প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয়। অৰ্থাৎ আমি লিখিব পাৰোঁ তেতিয়াহ'লে if it rains tomorrow we will have to put up the mess. যদি অহাকালি বৰষুণ দিয়ে তেতিয়াহ'লে আমি খেলখন স্থগিত ৰাখিব লাগিব। নেক্সট সেন্টেন্স, I write letter since 10 o'clock this morning. মই this morning এই ৰাতিপুৱাৰ পৰাই লেটাৰ লিখি আছোঁ। সেন্টেন্সটোত সিন্স আছে আৰু আমি জানো যে সিন্স বা ফৰ থকা সেন্টেন্সবিলাক প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত সাধাৰণতে হয়, কিন্তু কেতিয়াবা নহয়। আমি সেইবিলাক পাষ্ট ইনডিফিনিট টেন্সৰ ভিডিঅ' যদি কোনোবাই দেখা নাই, পাষ্ট ইনডিফিনিট টেন্সৰ ভিডিঅ'টো দেখিলে সেইটো ক্লিয়াৰ হৈ যাব। কেতিয়াবা ই পাষ্ট ইনডিফিনিট টেন্সতো হ'ব পাৰে। যিয়ে নহওক, ইয়াত ৰাতিপুৱাৰ পৰা কামটো আৰম্ভ হৈছে আৰু এতিয়ালৈকে চলি আছে। অৰ্থাৎ দিছ মৰ্নিং ৰাতিপুৱা পৰা তেওঁ মই চিঠি লিখি আছোঁ। গতিকে এই সেন্টেন্সটো হ'ব I have been writing letters since 10 o'clock this morning. Next sentence, I wish I knew all this. I wish or পিছত যদি I wish কোনো সেন্টেন্সত থাকে তেতিয়াহ'লে
আৰু সেন্টেন্সটো যদি অনুমান বুজায় তেতিয়াহ'লে ই পাষ্ট টেন্সত লিখিব লাগে আৰু সেই হিচাপে এই সেন্টেন্সটো হ'ব I wish I knew all this. Next sentence, let the work do immediately. Let এই সেন্টেন্সটো দিয়া আছে আৰু the work অবজেক্টটো প্ৰথমতে সাবজেক্ট হিচাপে দিয়া আছে ইয়াৰ পৰা আমি ক'ব পাৰো যে সেন্টেন্সটো পেসিভ ভয়েসত আছে তেতিয়াহ'লে আমি পেসিভ ভয়েসত এই সেন্টেন্সটো কেনেকৈ কাৰেকশ্যন কৰিম এই সেন্টেন্সটো হ'ব let the work be done immediately. Next sentence, Guwahati stand on the river Brahmaputra. এটা ইউনিভার্সাল ট্রুথ সেন্টেন্স গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পাৰতেই অৱস্থিত গতিকে ই প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব গুৱাহাটী stands on the river Brahmaputra. Next sentence, at one time it take a few hours to travel between Guwahati and Kolkata by air. এই সেন্টেন্সটো কোন টেন্সত কারেকশন হ'ব অলপ কল্পনা কৰিব পাৰিছেনে at one time ইটো অৰ্থ কি বুজাইছে এক সময়ত এটা সময়ত এইখিনি কথাই সেন্টেন্সটো পাষ্ট টেন্সৰ ইংগিত কৰিছে আৰু ই পাষ্ট ইনডিফিনিট টেন্সত হ'ব সেই হিচাপে অৰ্থাৎ এই সেন্টেন্সটো এটা সময়ত গুৱাহাটীৰ পৰা কলকাতা যাবলৈ কেইবা ঘণ্টা a few hours অলপ কেই ঘণ্টা লাগিছিল সেই হিচাপে আমি সেন্টেন্সটো ক'ব পাৰো at one time it took a few hours to travel between Guwahati and Kolkata by air. Next sentence, he do this work since Monday last. এনেকুৱা সেন্টেন্স কাৰেকশ্যন কৰিবলৈ বহুতো ল'ৰা ছোৱালী জানি শুনি ভুল কৈ লিখি থৈ আহে আৰু ঘৰত আহি পেলাই কান্দাকাটি আৰম্ভ কৰি দিয়ে গতিকে কিয় কান্দাকাটি কৰে এই সেন্টেন্সটো যেনেকুৱা মানডে লাষ্ট আছে এনেকুৱা লাষ্ট থাকাৰ লগে লগে সেন্টেন্সটো পাষ্ট ইনডিফিনিটৰ গুৰি ধৰি লৈ কাৰেকশ্যন কৰি থৈ আহে আৰু যেটো নিশ্চিত ৰূপে ভুল হৈ যায় আমি চাব লাগিব সিন্স মানডে লাষ্ট অৰ্থাৎ যোৱা সোমবাৰৰ পৰা তেওঁ কামটো কৰি আছে এই সেন্টেন্সটো অলপ বুজিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহলে সিন্স যেহেতু আছে আৰু যোৱা সোমবাৰৰ পৰা কামটো কৰি আছে সেন্টেন্সটো নিশ্চিত ৰূপে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব আৰু সেন্টেন্সটো হ'ব he has been doing this work since Monday last. He has been doing this work since Monday last. Next sentence, I wish I be there. একে কথা ওপৰত উল্লেখ কৰা হৈছে I wish যদি কোনোবা সেন্টেন্সত থাকে আৰু যদি হেতু অনুমান বুজায় তেতিয়াহলে পিছৰখিনি পাষ্ট ইনডিফিনিট টেন্সত হয় সেই হিচাপে বিৰ পাষ্ট ইনডিফিনিট হ'ব was তেতিয়াহলে I wish I was there. Next sentence, he killed in the battle last year. He killed সেন্টেন্সটো অলপ লক্ষ্য কৰিব লাগিব in the battle kill মানে মৰা in the battle যুদ্ধত লাষ্ট ইয়াৰ যোৱা বছৰ আমি তেতিয়াহলে এই সেন্টেন্সটোৰ পৰা অৰ্থটো কি বুজিম এই সেন্টেন্সটো পেসিভ ভয়েসত আছে আৰু এই সেন্টেন্সটো পেসিভ ভয়েসত থকা কাৰণে আমি সেন্টেন্সটো হি যেটো প্ৰথমত আছে আমি সাবজেক্ট বুলি ধৰি ললে ভুল হ'ব এই সাবজেক্ট ঠিকই হয় কিন্তু ই অবজেক্ট আছিল ই আহি সাবজেক্ট হৈছে আৰু সেই হিচাপে এই সেন্টেন্সটোৰ শুদ্ধ ৰূপটো হ'ব he was killed in the battle last year. Next sentence, when we set out early in the morning the sun shine. আমি ইতিমধ্যে ওপৰত আলোচনা কৰিছো যদি কোনো সেন্টেন্সত when বা while থাকে আৰু তাৰ এটা অংশ যদি past indefinite হয় আনটো অংশ past continuous হ'ব সেই হিচাপে
উই সেট আউট আর্লি ইন দ্য মৰ্ণিং, আমি যেতিয়া ৰাতিপুৱা যাত্ৰা কৰিছিলোঁ তেতিয়া দ্য ছান ৱাজ শাইনিং, সূৰ্যই পোহৰ দি আছিল। নেক্সট সেন্টেন্স, আই ৰিচড দ্য ষ্টেচন আফটাৰ হি লিভ। এই সেন্টেন্সটোত এটা অংশ পাষ্ট ইনডিফিনিটত দিয়া আছে আৰু সেন্টেন্সটোত আফটাৰ আছে। আফটাৰ বা বিফোৰ থাকিলে কোনো এটা সেন্টেন্সত যদি থাকে আৰু সেই সেন্টেন্সৰ এটা অংশ যদি পাষ্ট পাৰফেক্ট, এটা অংশ যদি পাষ্ট ইনডিফিনিট হয় তেতিয়াহ'লে আনটো অংশ পাষ্ট পাৰফেক্ট টেন্সত হয়। সেই হিচাপে এই সেন্টেন্সটো হ'ব আই ৰিচড দ্য ষ্টেচন আফটাৰ হি হ্যাড লেফট। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ, ইংৰাজী গ্ৰামাৰ, ইংৰাজী পাঠ আৰু কুৱেশ্যন এনচাৰৰ ভিডিঅ' পাবলৈ এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি সফলৰ বেল আইকনটো টিপি দিব, ভিডিঅ'বিলাক সকলোৰে আগত পাবলৈ। ধন্যবাদ।